নমস্কাৰ লৈ আহিছো এই মুহূৰ্তত এটা আটাইতকৈ ডাঙৰ খবৰ সংবিধানৰ নামত শপত খাই এবাৰ অসমত হিটলাৰী শাসন চলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৰু তেওঁলোকে ইতিমধ্যে ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ হবৰ বাবে উচ্ছেদক আগত ৰাখি হিন্দু আৰু মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিছে কেৱল মাত্ৰ সংখ্যালঘু মুছলমান লোকসকলেই অসমত বেদখল কৰিছে নেকি বহু চৰকাৰী ভূমিত হিন্দু লোকসকলেও কৰি আছে বেদখল সেই কথা চৰকাৰে কিয় নেদেখে বুলি প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত অন্য এটা খবৰ এবাৰ অমানৱীয় উচ্ছেদ আৰু উজনিৰ পৰা মিয়া খেদা কাৰ্যত খৰব হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু তেওঁলোকৰ তৰফৰ পৰা উল্লেখ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাই হিটলাৰক এতিয়া আইডল হিচাপে লৈছে আৰু তেখেতক আইডল হিচাপে লৈ হিমন্ত বিশ্ব শৰ্মাই সংবিধানৰ নামত শপত খাই হিটলাৰী শাসন চলাইছে অসমত সকলো ফালে এতিয়া কেৱল মাত্ৰ হিটলাৰী শাসন উচ্ছেদ আৰু বিদেশী সমস্যাক একাকাৰ কৰি সংঘাতৰ সৃষ্টি কৰিছে এতিয়া ৰাজ্যত বিশেষকৈ সংখ্যালঘু আৰু হিন্দু লোকসকলৰ মাজত লগাইছে সংঘাত চৰকাৰী মাটি কেৱল মুছলমানে বেদখল কৰি ৰখা নাই হিন্দু মানুহেও কৰিছে বেদখল আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক নাজিৰ আহমেদে উভতি ধৰিলে মুখ্যমন্ত্ৰী এটা ডাঙৰ খবৰ আৰু এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী উভতি ধৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা তেওঁলোকে উল্লেখ কৰিছে যে উজনি অসমত শৃংখল চলিহা আৰু চিটু বৰুৱা নামৰ ব্যক্তি দুগৰাকীয়ে কেনেদৰে মিয়া খেদা অভিযান তেওঁলোকে আৰম্ভ কৰিবলৈ সাহস পালে কেনেদৰে তেওঁলোকে সংবিধানৰ নামত এনে ধৰণৰ কাৰ্য কৰিছে সেই কথা চৰকাৰে কিয় দেখা নাই কেৱল মাত্ৰ অমানৱীয় উচ্ছেদ আৰু চলাই হিটলাৰক আইডল হিচাপে লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমত এতিয়া কেৱল মাত্ৰ হিটলাৰী শাসন চলাইছে ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ হবৰ বাবে তেওঁ ইতিমধ্যে যি বিদেশী সমস্যা বাংলাদেশৰ সমস্যা সেই সমস্যা আৰু উচ্ছেদক একত্ৰিত কৰি লৈছে আৰু এই উদ্দেশ্য আগত ৰাখি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এতিয়া ৰাজ্যত উচ্ছেদ চলাইছে অমানৱীয়ভাৱে তেওঁ উল্লেখ কৰিছে যে আমি যদি ভালদৰে চাওঁ তেনেহ'লে দেখিবলৈ পাওঁ কেৱল মাত্ৰ চৰকাৰী ভূমি মুছলমান লোকসকলে বেদখল কৰি থকা নাই বহু হিন্দু লোকেও চৰকাৰী ভূমি বেদখল কৰি আছে সেই লোকসকলৰ ওপৰত কেতিয়া প্ৰশ্ন কৰা হ'ব সেই লোকসকলক কেতিয়া উচ্ছেদ কৰা হ'ব তাক লৈ এবাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ খৰব হোৱা দেখিবলৈ পোৱা গৈছে তেওঁ উল্লেখ কৰিছে যে যি সংবিধানৰ নামত শপত খাই হিটলাৰী শাসন মুখ্যমন্ত্ৰীগৰাকীয়ে চলাইছে সেই শাসন বন্ধ কৰক আৰু হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰা দেখিবলৈ পোৱা গৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক নাজিৰ আহমেদক তেওঁ উল্লেখ কৰিছে যে উজনি অসমৰ একাংশ চান্দা মাষ্টৰ আৰু চান্দা মাষ্টৰ বুলি তেওঁ এবাৰ শৃংখল চলিহাক টাৰ্গেট কৰা দেখিবলৈ পোৱা গৈছে তেওঁ উল্লেখ কৰিছে যে চান্দাজীৱী সকলক কোনে অধিকাৰ দিছে যে মিয়া মানুহক উজনি অসমৰ পৰা তেওঁলোকে খেদি পঠিয়াব আৰু ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে যে দেশৰ যিকোনো প্ৰান্ততে সংবিধানৰ নিয়ম অনুযায়ী হেয়া মুছলমানে হক বা হিন্দু লোকে হক তেওঁলোকে বাস কৰিব পাৰে তেওঁলোকক খেদাৰ অধিকাৰ কাৰো নাই আৰু এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদক এই মুহূৰ্তত তেওঁলোকৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে সংবিধানৰ নামত শপত খাইও অসমত এক হিটলাৰী শাসন প্ৰৱৰ্তন কৰিছে তেখেতে আচলতে হিটলাৰক আইডল হিচাপে লৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে হিটলাৰক আইডল হিচাপে লৈ কেৱল মাত্ৰ এই নিৰীহ খাটি খোৱা মুছলমান লোকসকলক অত্যাচাৰ কৰিবলৈ চৰকাৰীভাৱে নিৰ্যাতন চলোৱা আৰম্ভ কৰিছে আজি উচ্ছেদৰ নামত বিদেশীৰ নামত এই গোটেই সমগ্ৰ বিষয়বোৰ সম্পূৰ্ণভাৱে হিটলাৰক অনুকৰণ কৰি তেওঁ এই মুছলমান লোকসকলক টাৰ্গেট কৰি উচ্ছেদ আৰম্ভ কৰিছে সমগ্ৰ অসমতেই আজি অমানৱীয় কায়দাৰে তেখেতে উচ্ছেদৰ নামত মুছলমান লোকসকলক নিৰ্যাতন কৰা আৰম্ভ কৰিছে আৰু ইয়াতে এটা বিষয় দেখিব যে উচ্ছেদ আৰু বিদেশীৰ যিটো সমস্যা দুয়োটাই পৃথক সমস্যা কিন্তু বৰ্তমান সময়ত আমি দেখা পাইছো যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই উচ্ছেদ আৰু বিদেশীক একাকাৰ কৰিছে দুয়োটা সমস্যাক এক কৰিছে কিন্তু দুয়োটাই পৃথক সমস্যা বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত মহামান্য উচ্চতম ন্যায়ালয়ে বা উচ্চ ন্যায়ালয়ে যেনেধৰণৰ নিৰ্দেশনা দিয়া আছে যে আমাৰ কথা স্পষ্ট 1971 চনৰ 25 মাৰ্চৰ পিছত হিন্দু মুছলিম যি অসমত প্ৰৱেশ কৰিছে তেওঁ বিদেশী
তেওঁ অসম ত্যাগ কৰিব লাগিব, এই কথাটো আমাৰ স্পষ্ট। কিন্তু ইয়াৰ পিছতো এই যে মানুহখিনিক উচ্ছেদ কৰা হৈ আছে, উচ্ছেদ কৰাৰ পিছত তেওঁলোকক অপবাদ দিয়া হৈ আছে সন্দেহযুক্ত, তেওঁলোকক অপবাদ দিয়া হৈছে বাংলাদেশী। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেও তেওঁ নিজৰ মুখৰে সভা সমিতিত মিডিয়াৰ আগত তেখেতে বক্তব্য দি আছে যে বেদখলকাৰীৰ দুটা ভাগ আছে, এটা খিলঞ্জীয়া মানুহৰ বেদখল, আন এটা বাংলাভাষী বা বাংলাদেশী মূলৰ মুছলমানে কৰা বেদখল। ইয়াৰ পৰা স্পষ্ট অসমৰ মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ মুছলমানক টাৰ্গেট কৰি লৈছে। আজি বেদখল গোটেই অসমত হিন্দু মুছলিম যোনেই কৰি আছে বেদখল মুক্ত কৰক, কোনো কথা নাই, কাৰো আপত্তি নাই। কিন্তু কেৱল বাছি বাছি মুছলমান লোকসকলক কিয় টাৰ্গেট কৰা হৈ আছে? আজি হিন্দু মানুহে যিসমূহ ভূমি বেদখল কৰি আছে, কিয় চৰকাৰৰ বুলডোজাৰ তাতে চলা নাই? হিমন্ত বিশ্ব শৰ্মাই কিয় বুলডোজাৰ চলাবলৈ সাহস কৰা নাই? কেৱল বাছি বাছি এই নিৰীহ মুছলমান লোকসকলক অত্যাচাৰ নিৰ্যাতন কৰাৰ কাৰণেই তেখেতে এই বুলডোজাৰ চলোৱা আৰম্ভ কৰিছে। তাৰ মানে বৰ্তমান সময়ত আহি থকা নিৰ্বাচনত তেখেতৰ কোনো ইছ্যু নাই। বৰ্তমান এই যে ইছ্যু নতুনকে এই উচ্ছেদৰ নামত মুছলমানক নিৰ্যাতন কৰি হিন্দু মানুহৰ আস্থাভাজন হোৱাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চেষ্টা কৰি আছে। এই কাৰ্যক আমি ধিক্কাৰ জনাইছো, গৰিহণা জনাইছো। উচ্ছেদ অমানৱীয় কায়দাৰে যিমান উচ্ছেদ কৰিব, গোটেই উচ্ছেদৰে আমি এই ধৰণৰ উচ্ছেদ কৰা কাৰ্যক আমি বিৰোধিতা জনাম। কাৰণ ইতিমধ্যে মহামান্য ন্যায়ালয়ে যি ধৰণে নিৰ্দেশনা দিছে উচ্ছেদৰ ক্ষেত্ৰত, বেদখল মুক্ত কৰিবলৈ হলে সেই যিসকল লোক তাতে বহি আছে, আজি আমাৰ বিশ্বনাথতো ৩০৭টা ঘৰক নোটিছ দিছে যে এই নোটিছ দিয়াৰ পিছত এই লোকসকল কলৈ যাব? তেওঁলোকক উচ্ছেদ কৰাৰ পিছত এই লোকসকল কলৈ যাব? আজিৰ পৰা ২০-৩০ বছৰ ৪০ বছৰ আগত সেই মানুহখিনি গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈ সৰ্বশান্ত হৈ তাতে কাৰোবাৰ পৰা চৰকাৰী মাটিয়ে হওক বা যি মাটিয়ে হওক তেওঁলোক কিন্তু ক্ৰয় কৰিছে। আজি তেওঁলোকক নোটিছ দিয়া হ'ল। হঠাৎ নোটিছ দিয়াৰ পিছত এই মানুহখিনি ক'ত যাব? ব্যৱস্থা পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ এই ধৰণৰ উচ্ছেদ কাৰ্য চলালে আমি কিন্তু বিৰোধিতা জনাম। আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো, ৰাজধৰ্ম পালন কৰক, আপুনি মানৱ ধৰ্ম পালন কৰক। সংবিধানৰ নামত শপত খাই অসমত যি হিটলাৰী শাসন আপুনি আৰম্ভ কৰিছে এয়া মানি লোৱা নহ'ব, এইখিনি আমি মানি নলওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া সংযম হ'ব লাগে, গৃহ বিভাগ সংযম হওক। কেৱল মাত্ৰ মুছলমানক টাৰ্গেট কৰা আৰম্ভ কৰিছে, নিজে সংবিধানৰ নামত শপত খাই এটা ধৰ্মক টাৰ্গেট কৰিছে, এটা ধৰ্মক টাৰ্গেট কৰি এই ধৰণৰ নিৰ্যাতন চলাই আছে। আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা তেওঁলোকৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছিলে, যিসকলে এই আমাৰ শ্ৰমিক বা আমাৰ মুছলমান মিয়া সম্প্ৰদায়ৰ একাংশ লোকক যিহেতু তেওঁলোকে অত্যাচাৰ কৰা ভিডিঅ'সমূহ অপেন মিডিয়াৰ আগত তেওঁলোকে ভাবুকি দি আছে। সেইকাৰণে আমি ইতিমধ্যে নগাঁও থানাত এজাহাৰ দাখিল কৰা হৈছে আমাৰ সংগঠনৰ পৰা। কিন্তু আমি পৰৱৰ্তী সময়ত দেখা পালো জাতীয় সংগ্ৰামী সেনা নে কি তেওঁৰ নেতা চিতু বৰুৱাই আমাক সংখ্যালঘু সংগ্ৰাম পৰিষদক টাৰ্গেট কৰি যে এই সংগঠনটো বাংলাদেশী বুলি উল্লেখ কৰিছে। আমি তেখেতক সকীয়াই দিব বিচাৰো, কোনজন বাংলাদেশী মানুহ চিতু বৰুৱাই নিৰ্ধাৰণ কৰি দিয়ক। কোনজন বাংলাদেশী মানুহ সংগ্ৰাম পৰিষদত আছে? তেওঁলোকৰ অধ্যয়ন নাই। এইসকল লোকৰ এই যিসকলে কলা চশমা পিন্ধি তাতে এই দম দি থাকে, তেওঁলোকৰ কোনো অধ্যয়ন নাই, সংবিধানৰ জ্ঞান নাই। তেওঁলোকৰ কোনো অসমৰ ভৌগোলিক পৰিসীমাৰ ওপৰত তেওঁলোকৰ কোনো জ্ঞানে নাই, নলেজে নাই। জ্ঞান নোহোৱাকে এই ধৰণৰ কথা বতৰাবিলাক কৈ আছে। তেওঁলোকক সকীয়াই দিছো, এই ধৰণৰ কাৰবাৰ নকৰিব, অধ্যয়ন কৰক, হিষ্ট্ৰী বুৰঞ্জী অধ্যয়ন কৰক। এনেই মুছলমান হোৱাৰ কাৰণেই তাৰ পৰা যে অত্যাচাৰ চলাই খেদি দিব, আপোনালোকে অধ্যয়ন কৰক। প্ৰথমতে এই কাম নকৰিব, আপোনালোকক সকীয়াই দিছো। উজনিৰ যিসকলে অভদ্ৰামী কৰে, অসমখনক সদায় তেওঁলোকে বিচাৰি আছে যে এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে, সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ কাৰণে। আমি কৈ আছো অসমখন শংকৰ আজানৰ মিলনভূমি, ইয়াতে শান্তিপূৰ্ণভাৱে আমি সকলোৱে বসবাস কৰিব লাগিব, সকলো নাগৰিকৰ অধিকাৰ আছে। কেৱল এটা ধৰ্মৰ টাৰ্গেট কৰি এই ধৰণৰ কাৰবাৰবিলাক চৰকাৰে যেনেকে কৰি আছে, একাংশ উজনিৰ দল সংগঠনো ঠিকা লৈ থৈছে। তেওঁলোকক সকীয়াই দিছো, ভৱিষ্যতৰ দিনবোৰত এই ধৰণৰ কাৰুকাৰ্যৰ পৰা আপোনালোকে বিৰত থাকক। বিদেশী খেতাৰ দায়িত্ব শৃংখল আৰু চিতু বৰুৱাক দিয়া হোৱা নাই, এই কথাটো স্পষ্ট কৰি দিছো।